নমস্কাৰ, মই ৰূপম কলিতা। এই মুহূৰ্তত আজিৰ দিনটোৰ ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ লৈ আহিছোঁ। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। ৰাজ্যবাসীলৈ আজিৰ প্ৰথম খবৰটোৱে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া আমচুৰ বিস্ফোৰক অভিযোগ। মুছলমানসকল কাৰো গোলাম নহয়। মুছলমানসকল এইখন দেশৰে নাগৰিক আৰু মুছলমানে কি খাব কি নাখাব সেয়া কোৱাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ বিৰুদ্ধে যি অন্যায় কৰিছে সেয়া অন্যায় কোনোপধ্যে মানি নলয় এটা মুছলমানে আৰু কলমৰ জৰিয়তে এইবাৰ দিয়া হ'ব প্ৰত্যুত্তৰ, এইবুলি হুংকাৰ দিয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীক। এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ আৰু এই মুহূৰ্তত জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ মুছলমানৰ নাম লৈ হিন্দু মানুহে বিশেষ মাংস ৰপ্তানি কৰি আছে। বিস্ফোৰক অভিযোগ তুলি এতিয়া হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ আমচুৰ। গো ৰপ্তানিৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ভাৰত আৰু তাত কিয় বাধা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। মুছলমানে কি খাব তাক কোৱাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ আৰু কলমৰ জৰিয়তে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক উত্তৰ দিব মুছলমানে। হিমন্ত বিশ্ব শৰ্মাৰ অন্যায় মানি নলয় মুছলমানে। IAS IPS হৈ উজনি অসমলৈ যাব এইবাৰ মিয়া মুছলমান। একোখন জিলাৰ নেতৃত্ব দিব এতিয়া মিয়াৰ সন্তানে আৰু মুছলমানসকল কাৰো গোলাম নহয় বা এইখন ভাৰতৰে নাগৰিক হয় মুছলমানসকল। এতিয়া মাদ্ৰাছা শিক্ষা শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীৰামপুৰৰ পৰা মেঘালয়লৈ গৰু যোৱাত কিয় বাধা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। আজ আমচুৱে কৰে ডাঙৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাক। গোমাংস নিষিদ্ধক লৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ আমচুৰ। এবাৰ মুছলমানৰ নাম লৈ হিন্দু মানুহে বিশেষ মাংস ৰপ্তানি কৰি আছে বুলি দাবী উত্থাপন কৰিছে আমচুৰ। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি যিহেতু বিতৰ্কৰ সৃষ্টি হৈছে, গোমাংসৰ প্ৰতিক্ৰিয়া চলি আছে সমগ্ৰ ৰাজ্যত, তাৰ মাজতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ মন্তব্য কৰিছে আৰু এতিয়াৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে গাই গৰুৱে কেৱল মাইকী পোৱালিহে জন্ম দিব আৰু ইয়াৰ বাবে বিশেষ প্ৰজনন টীকা যোগান ধৰা হ'ব গোপালকসকলক। এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ। এই মুহূৰ্তত জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা গাই গৰুৱে জন্ম দিব কেৱল মাইকী পোৱালি। গোপালকসকলক যোগান ধৰা হ'ব এক বিশেষ গোপ্ৰজনন টীকা আৰু এই টীকা দিয়াৰ পাছতে জন্ম হ'ব কেৱল গাই গৰু। এতিয়া গোমিত্ৰসকলে চলাই আছে এই আঁচনি। মুখ্যমন্ত্ৰীয়ে কৰিলে আজিৰ দিনটোত বৃহৎ ঘোষণা আৰু ৰাজ্যৰ গোপালকসকলৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু এটি দিব বিচাৰিছোঁ প্ৰতিজন দৰ্শকৰ বাবে এটা বিশেষ খবৰ। আপোনাক বাৰু কম দামত এখন দুচকীয়া বাহনৰ প্ৰয়োজন হৈছে নেকি? এবাৰ স্কুটিৰ পৰা আৰম্ভ কৰি বুলেট পৰ্যন্ত আপুনি কম দামত লাভ কৰিব পাৰিব, কিয়নো 178খন বাইক নিলামত দিয়া হৈছে। ন্যূনতম 1000ৰ পৰা 30,000 পৰ্যন্ত আপুনি ল'ব পাৰিব আৰু লাভ কৰিব পাৰিব আপোনাৰ পচন্দৰ দুচকীয়া বাহনখন। কিন্তু ক'ত আৰু কেনেকৈ লাভ কৰিব এই দুচকীয়া বাহন বা এই নিলামত আপুনি কেনেকৈ অংশগ্ৰহণ কৰিব, এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। এই মুহূৰ্তত জনাই আছোঁ এটা খুবেই জৰুৰী খবৰ। কম দামত লাগিব নেকি আপোনাক দুচকীয়া বাহন? এতিয়া কম মূল্যত লাভ কৰিব আপোনাৰ পচন্দৰ দুচকীয়া বাহনখন। গৰাকীবিহীন আৰু জব্দকৃত বাহন এতিয়া নিলাম কৰা হৈছে। 177খন দুচকীয়া বাহনৰ নিলাম এতিয়া ৰাইজৰ বাবে আৰু এই নিলামৰ বাবে ধাৰ্য কৰা হৈছে বাইকসমূহৰ ন্যূনতম মূল্য 1000 টকা আৰু 10 ডিচেম্বৰৰ দিনা 1 বজাৰ পৰা মুকলি হ'ব এই নিলাম। 12 ডিচেম্বৰ পৰ্যন্ত চলিব এই নিলাম আৰু এতিয়া স্কুটিৰ পৰা বুলেটলৈকে কম মূল্যত ক্ৰয় কৰিব পাৰিব আপুনি। গোলাঘাট জিলা ন্যায়াধীশৰ অনুমতি সাপেক্ষে ৰেহাই মূল্যত এতিয়া বিক্ৰী কৰা হৈছে এই বাহনসমূহ। পৰৱৰ্তী খবৰ, মাজত মাত্ৰ বাকী আছে কেইটামান ঘণ্টা আৰু এতিয়া মনত ৰাখক 10 ডিচেম্বৰ দিনটো, কিয়নো ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। শীঘ্ৰেই কৰক এই কাম। আমি এই সন্দৰ্ভত লৈ আহিছোঁ বিশেষ খবৰ। বাতৰিটোলৈ মন কৰিব, আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নেকি বা আপুনি বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰী নেকি? যদি আপুনি হিতাধিকাৰী হয় তেন্তে আজিয়েই কৰক আপোনাৰ KYC আপডেট আৰু মনত ৰাখক 10 ডিচেম্বৰ দিনটো আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা আছে বাকী। 10 ডিচেম্বৰৰ পুৱাই লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন
আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। এইপিনে বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব 10 ডিচেম্বৰ তাৰিখে একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। আৰু এতিয়াও আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। এটা শোকাবহ ঘটনা, এবাৰ বন্য হস্তীৰ জাকৰ বাবে শোকাবহ ঘটনা সংঘটিত হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া জনাঞ্চললৈ খাদ্যৰ সন্ধানত নামি আহিছে বনাঞ্চলৰ পৰা জাকে জাকে বন্য হস্তি। আৰু বন্য হস্তীৰ সন্ত্ৰাসত এতিয়া আতংকিত হৈ পৰিছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত। আৰু বন্য হস্তীৰ সন্ত্ৰাসত অব্যাহত থকাৰ মাজতে এইবাৰ 2জন লোকৰ দুৰ্ঘটনা সংঘটিত হৈছে। একেটা পৰিয়ালৰ 2জনকৈ সদস্যৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। আৰু এই ঘটনাৰ পাছতে এতিয়া হাহাকাৰ সৃষ্টি হৈছে গাঁওবাসীৰ মাজত। আৰু গাঁওবাসী এতিয়া আতংকত ভুগিব লগা হৈছে। আৰু বন্য হস্তীৰ আক্ৰমণৰ বাবে এতিয়া ৰাজ্যত প্ৰান্তে প্ৰান্তে অব্যাহত আছে বন্য হস্তীৰ তাণ্ডৱ। আৰু এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। মৃতদেহ লৈ অনাত বাধা প্ৰদান এতিয়া উত্তেজিত ৰাইজৰ। মৃতদেহ লৈ অনাত বাধা প্ৰদান কৰে উত্তেজিত ৰাইজে। আৰু নিহত ৰঞ্জন ৰায় আৰু তেওঁৰ ভাই বোৱাৰী ৰূপা ৰায়। গোৱালপাৰা জিলাৰ বালিজানৰ নাৰণ পাৰত এই ঘটনা সংঘটিত হৈছে। বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে এতিয়া ৰাইজে, কিয়নো দীৰ্ঘদিনে ধৰি বনৰীয়া হাতীৰ জাকটো খেদি পঠিয়াব পৰা নাই বন বিভাগে। পৰৱৰ্তী খবৰ, ৰাজ্যত এতিয়া দিনক দিনে বাঢ়িছে শীতৰ প্ৰকোপ। আৰু এই শীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে ৰাজ্যত বাঢ়িছে দুৰ্ঘটনাৰ সংখ্যা। আৰু এই শীতৰ প্ৰকোপৰ বাবে নিশা ৰাজ্যত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাটো ক'ত সংঘটিত হৈছে জনাই আছো এই মুহূৰ্তত সবিশেষ। ৰাজ্যত এতিয়া শীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে বাঢ়িছে দুৰ্ঘটনাৰ সংখ্যা। নিশা ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এইবাৰ প্ৰথমে স্কুটি আৰু পুনৰ ডাম্পাৰত খুন্দা মাৰে এখন ইয়ন বাহনে। আৰু গুৰুতৰভাৱে আহত হৈছে বাহনখনত থকা 3 যুৱকসহ স্কুটি আৰোহী। সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত এই দুৰ্ঘটনাৰ সন্দেহ এতিয়া প্ৰত্যক্ষদৰ্শীৰ। আৰু শিলচৰ হাফলং সংযোগী মহাচড়কৰ গোসাইপুৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। ইয়ন বাহনৰ 3 যুৱক শিলচৰ তাৰাপুৰৰ বুলি খবৰ আহি পৰিছে। আৰু স্কুটি আৰোহী আৰকাটিপুৰৰ বাসিন্দা হয়। আৰু আহতসকলক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। আৰু কম দামত আৰু পঞ্চায়তৰ সদস্য নাইবা সভাপতি প্ৰতিদ্বন্দ্বিতা নকৰে কোনো দলৰ চিহ্নত। এতিয়া সকলোৱে নিৰ্দলীয়ভাৱে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব।